শিমুলীটোলা টিলাপাড়াত জমিনা বেগম রফিকে দুজনে ৰাতি পলায়ন কৰে। পলায়ন কৰাৰ পাছত বাগমাৰাছৰ মাহীহঁতৰ ঘৰত যাই হেনা গাৰ্জেনে ৰাতি একেলগে বহি আলোচনা কৰি হেনা ছোৱালীটোৰ অলপ বয়স কম আছিলে কাৰণে বিয়াটো পাতিব নোৱাৰিলে। ৰাতিটো মাহীহঁতৰ ঘৰৰ পৰা ওলাই যাই হেনা গছৰ ডালত ফাঁচি লয়। ফাঁচি লোৱাৰ পাছত ল'ৰাটোক ৰাইজৰ মানুহ দেখা পাই হেনা ৰাইজৰ মানুহ দৌৰাই যাই গছৰ ডালত দেখা পাইছে। দেখা পোৱাৰ পাছত পুলিচক খবৰ দি হেনা আনাৰ পাছত ছোৱালীৰ পৰা তদন্ত লয়। ল'ৰাটোক তদন্ত কৰি হেনা ল'ৰাটোক পুলিচৰ হাতত গতাই দিয়ে। ৰাইজৰ মানুহে এনেকুৱা এটা পৰিৱেশ কৰিছে এই ৰমজান মাহত, ভাল লগা নাই। যদি ভিডিঅ'টা আপোনালোকৰ এই ৰমজান মাহত এনেকুৱা এটা পৰিৱেশ কৰিছে, ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব, 10জনক দেখাৰ কাৰণে সুবিধা কৰি দিব।